মন আছে নেকি আপোনাৰ যাবলৈ পানীৰ মাজত উপঙি থকা এইখন দলঙত? আছেনে আপোনাৰ লাক্সাৰি কাৰ? যদি আছে এবাৰ হ'লেও গৈ চাই আহিব। চাওক কি ধুনীয়া পানীত উপঙি থকা এখন দলং। চাওক কি ধুনীয়া লাগিছে। যোনে গাড়ী চলাই আছে নিশ্চয় মনত এটা আৱেগ অনুভূতি হৈছে। সাগৰৰ মাজেদি গৈ আছে যেন, দলং নহয় এয়া। সাগৰৰ পাৰত যেন, সাগৰৰ মাজত যেন কিবা অৱস্থিত, কিবা অলৌকিক দৃশ্য নিচিনা লাগিছে। চাওক যদি আপোনাৰ লাক্সাৰি কাৰ আছে এবাৰ হ'লেও গৈ চাই আহিব পাৰিব। চাওক এই বিস্তীৰ্ণ এলেকাজুৰি পানীৰ মাজেৰে বৈ গৈছে এক দলং। তাত আমেজত আৰু ফূৰ্তিৰ কথাই বেলেগ। চাওক কি ধুনীয়াকৈ মানুহখিনি ৰৈ আছে পানীৰ মাজত উপঙি থকা এখন দলং। খুব বিস্তীৰ্ণ দলং। চাওক মনমোহা অতি দৃশ্যসমূহ। মানুহখিনি যেন পানীৰ মাজত উপঙি ফুৰা পদুম ফুলৰ নিচিনা দেখাই আছে। চাওক কি ধুনীয়া ধুনীয়া কাৰখিনিও লাক্সাৰি ধুনীয়া ধুনীয়া আছে। চাওক লগা এই দৃশ্যসমূহ চাওক যেন মনত এক কাহিনী লাগি আছে। কোনোবা চিনেমা নাইবা শ্বুটিঙৰ দৃশ্য নহয়, আচলতে বাস্তৱ এক ঘটনা। বাস্তৱ সাগৰৰ মাজত এক দলং, ওপৰেদি নানান ধৰণৰ লাক্সাৰি কাৰ গৈ আছে। যোনে চাই আছে এক আনন্দ পৰিৱেশৰ সৃষ্টি হৈছে, আনন্দ উপভোগ কৰি আছে। চাওক ইমান ডাঙৰ ডাঙৰ ট্ৰাকো গৈ আছে একা বেকা দলংখনৰ মাজেদি, কিন্তু সাগৰৰ মাজত অৱস্থিত। দলঙৰ ওপৰেদি পানী বৈ গৈ আছে। যোনে ড্ৰাইভ কৰি আছে তাৰো মনত চাগে পূৰা ফূৰ্তি ভাৱ লাগি আছে। পানীখিনি ইফালৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ ছিটিকি গৈ আছে। খোজকাঢ়িও গৈ আছে মানুহ। দুয়োফালৰ পৰা সাগৰ, নদী নাইবা সাগৰ, পানী অকল। দেখাতো বৰ ধুনীয়া দলংখন। গতিকে যদি নিশ্চয় আপোনাৰ লাক্সাৰি কাৰ আছে, গৈ তাত আনন্দ উপভোগ কৰিব পাৰিব, কোনো চিন্তা নাই। নিৰ্দিষ্ট মনে যাওক আৰু চাওক পাহাৰৰ মাজেদিও লৈ গৈছে কি ধুনীয়াকৈ। অতি মনোমোহা, চাবলগীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ, মনোমোহা, মন আপ্লুত কৰিব পৰা। চাওক এবাৰ দৃশ্যটো।